চাওক এঞ্জেলা, যিহেতু আজি সুদীৰ্ঘ 10 বছৰৰ মূৰত এই হাজোৰ যি হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হোৱা বুলবুলি যুঁজ, সেই বুলবুলি যুঁজ অনুষ্ঠিত হ'ব। আৰু 10 বছৰীয়া এই 10 বছৰ যদি চোৱা যায় তেনেহ'লে প্ৰতিটো মাঘৰ বিহু তেওঁলোকৰ বাবে আধৰুৱা হৈ আছিলে। আৰু এইবাৰ এক প্ৰকাৰ তেওঁলোকৰ বাবে মাঘৰ বিহুটো সম্পূৰ্ণ হৈছে। কাৰণ মাঘ বিহুত যদি তেওঁলোকে বুলবুলি নুযুঁজায় তেনেহ'লে তেওঁলোকৰ যিটো আৱেগ, তেওঁলোকৰ অন্তৰাত্মাত যিটো এই শিপাই থকা এটা অনুভূতি, সেই অনুভূতিটো তেওঁলোকে বিচাৰি নাপায় যদি বুলবুলি যুঁজাবলৈ তেওঁলোকে নাপায়। গতিকে বুলবুলি যুঁজৰ ওপৰত যিহেতু উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আছিলে আৰু সেই নিষেধাজ্ঞাৰ পিছত এইবাৰ যদি চোৱা যায় তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিলে, সেই কেবিনেট বৈঠকত বুলবুলি যুঁজ আৰু ম'হ যুঁজ এইবাৰ কৰিবৰ বাবে এক SOPৰ মাজেৰে তেওঁলোকক খুলি দিয়া হৈছে। গতিকে আজি হাজোত বুলবুলি যুঁজ হ'ব। আৰু নিশ্চয় আপোনাৰ যিকেইটা মাচিঙৰ সৈতে আপুনি যিহেতু কথা পতাৰ তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছে, আমি ওপৰলৈ যাম, কিন্তু কাৰিকৰী কাৰণত আমাৰ যিহেতু কেবুল ওপৰলৈকে নাযায়, তাৰ বাবে আমি কিছু সময়ৰ পিছত তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি ল'ম। কিন্তু বৰ্তমানৰ পৰিৱেশ আমি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াত যিহেতু মুখ্যমন্ত্ৰীগৰাকী আজি উপস্থিত হ'ব, তাৰ বাবে প্ৰশাসনৰ যিসকল লোক আছে সেই লোকসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু ইয়ালৈ যদি চোৱা যায় তেনেহ'লে যথেষ্ট সংখ্যক পৰ্যটক পূৰ্বৰ পৰাই আহিছিল। কাৰণ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি বুলবুলিৰ যুঁজ, সেই বুলবুলিৰ যুঁজ যদিও নথিভুক্ত কোনো ধৰণৰ তথ্য নাই, তাৰ ভিতৰতো বহুতেই ক'ব খোজে যে প্ৰমত্ত সিংহ, স্বৰ্গদেউ প্ৰমত্ত সিংহই 1744 পৰা 1751 ভিতৰত এই বুলবুলি যুঁজ তেওঁ আৰম্ভ কৰিছিল। আৰু বুলবুলি যুঁজ তেতিয়াৰ পৰাই চলি আছে। আৰু দুটা ফৈদ হয় ইয়াত, ভৰালি তোলা আৰু সোণাৰী তোলা। সেই দুটা ফৈদে তেনেধৰণে বুলবুলি তেওঁলোকে যুঁজায়। আৰু আপুনি এঞ্জেলা ইতিমধ্যে উল্লেখেই কৰিছে যে কেনেধৰণৰ ইয়াত যুঁজৰ বাবে বুলবুলিসমূহক প্ৰস্তুত কৰা যায়। গতিকে আমি সেই সকলোবোৰ কথা পাতিম। কিন্তু এই মুহূৰ্তত যি দৰ্শনাৰ্থী আহিছে ইতিমধ্যেই এইবাৰ যিহেতু তেওঁলোকৰ আৱেগৰ, তেওঁলোকৰ অনুভূতিৰ মাজত শিপাই থকা যিটো উৎসৱ এই মাঘৰ বিহুটো, এই মাঘৰ বিহুটোত তেওঁলোকে বুলবুলি যুঁজাবলৈ পাব। গতিকে হাজোবাসীৰ বাবে ইয়াতকৈ আৰু সুখৰ খবৰ একো নাই। তেওঁলোকে হাজোৰ যি বুলবুলি চৰাইৰ যুঁজ, সেই যুঁজ বা খেল, আচলতে তেওঁলোকে বহু সময়ত ইয়াক যুঁজ বুলি ক'ব নিবিচাৰে। কাৰণ প্ৰথমৰ পৰাই যদি চোৱা যায় তেনেহ'লে বুলবুলিৰ এই যি চৰাইৰ মাজৰ খেল, সেই খেল তেওঁলোকে আনন্দ উপভোগ কৰিবৰ বাবে, মনোৰঞ্জনৰ বাবে যিহেতু অনুষ্ঠিত কৰি আহিছিল, তাৰ বাবে তেওঁলোকে ইয়াক খেল বুলি ক'ব বিচাৰে, তেওঁলোকে যুঁজ বুলি ইয়াক ক'ব নিবিচাৰে। ইয়াত কোনো ধৰণৰ যি দুটা চৰাইৰ মাজত এই খেল হয় বা যুঁজ হয়, তেওঁলোকে কোনো এটা চৰাইৰে ক্ষতি নহয় বুলি তেওঁলোকে যিহেতু দাবী কৰে, যে যিটো কোৱা যি কাৰণত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছিল, তেনেধৰণৰ নিষেধাজ্ঞা তেওঁলোকৰ এটাই দাবী যে তেনেধৰণৰ নিষেধাজ্ঞা বুলবুলিৰ ক্ষেত্ৰত হ'ব নালাগে। কাৰণ বুলবুলিয়ে কোনো ধৰণৰ যেতিয়া যুঁজটো কৰোৱা হয় বা যি খেল যিটো সময়ত চলি থাকে, সেই সময়ত খেলত ইটো বা সিটো চৰাইৰ কোনো ধৰণৰ ক্ষতি এই সময়ছোৱাত নহয়। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। ক'ৰ পৰা আহিছে ইয়াৰে? এইবাৰ বুলবুলি যুঁজ হ'ব, ভাল লাগিছে। আমাৰ বুলবুলি যুঁজ হ'ব বুলি পৰম্পৰা এইটো চলি আছিলে, এইবাৰ বহুত আমি খুচ। দাদা ইয়াৰে আপুনি? হয়, বুলবুলিৰ যুঁজ বহু বছৰৰ পিছত এইবাৰ আপোনালোকৰ আৱেগৰ এতিয়া এইটো পৰম্পৰা আমাৰ আছিল, মাজতে এইবিলাক হৈ বন্ধ হোৱাৰ কাৰণে আমাৰ এতিয়া বেয়া লাগিছিল। এইবাৰ হোৱাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ, আমি বৰ সুখী। তেওঁলোক বৰ সুখী। এই সুখানুভূতি তেওঁলোকৰ এটাই কথা যে এইবাৰ বুলবুলি যুঁজ হ'ব। কাৰণ তেওঁলোকে যি 2014, 2015 আৰু 16ত যুঁজাবলৈ চেষ্টা কৰিছিল, সেই সময়টো যদি চাওঁ তেনেহ'লে যিসকলে বুলবুলি তেওঁলোকে, কাৰণ শৈশৱৰ পৰাই তেওঁলোকে এটা কামেই কৰি আহিছে যে তেওঁলোকে মাঘৰ বিহুৰ সময়ত তেওঁলোকে বুলবুলি ধৰে, বুলবুলি ধৰি তেওঁলোকে যুঁজৰ বাবে সাজু কৰে। 20-30টা বুলবুলি সাজু কৰি প্ৰায় এমাহ ধৰি তেওঁলোকে এনেধৰণে পালন কৰে বা যুঁজৰ বাবে সাজু কৰে। গতিকে তেওঁলোকে এই যি পৰম্পৰা, সেই পৰম্পৰাৰ পৰা তেওঁলোক আঁতৰি থাকিব নিবিচাৰে। আপুনিও ইয়াৰে? মই ইয়াৰে। বুলবুলিৰ যুঁজ এইবুলি ভাল লাগিব, বঢ়িয়া লাগিব, একদম সুন্দৰ লাগিব। সেই এটা মনৰ ভাষা। মোৰ এটা কথা আছে, এইটো কথা, কিন্তু এইবেলি ভাল লাগিব। কিন্তু এইবেলি ভাল লাগিব, এইবেলি সকলোৰে ভাল লাগিব। আৰু ভাল লগাই কথা যে এইবাৰ বুলবুলি যুঁজ হ'ব। আৰু সমান্তৰালভাৱে যিহেতু আজি ম'হ যুঁজো হ'ব, যে আহতগুৰিৰ ম'হ যুঁজ আৰু ইফালে বুলবুলি যুঁজ। SOP দিছে প্ৰশাসনৰ ফালৰ পৰা, SOP আছে। আমি প্ৰশাসনৰ লোকসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত, যিহেতু এই মুহূৰ্তত আমি তেওঁলোকৰ সৈতে এতিয়া কথা পাতিব পৰা পৰিৱেশ সেই মুহূৰ্তত দেখা নাই। আৰু ওপৰলৈ যে এই চিৰি বগাই
যিহেতু আমি ওপৰতে কিছু সময়ৰ পিছতে যাম আৰু তাত যিটো পৰিৱেশ হৈছে তাত যুঁজৰ বাবে কেনেধৰণে বুলবুলি সাজু কৰা হৈছে মাচিংসকল কেনেধৰণে সাজু হৈছে আমি সকলোখিনি আমি ND24ৰ দৰ্শকক দেখুৱাই যাম কিন্তু এই মুহূৰ্তত আমি তলৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ ইয়াত যিহেতু তেওঁলোকৰ আবেগ আৰু অনুভূতিৰ মাজত সোমাই থকা এটা খেল এই বুলবুলি চৰাইৰ খেল গতিকে এই বুলবুলিৰ যুঁজৰ বাবে সকলো সাজু হৈছে সাজুবাসী সাজু হৈছে তাৰ সমান্তৰালভাৱে যিসকল পৰ্যটক ইয়ালৈ আহিব দৰ্শনাৰ্থী যিসকল আহিব তেওঁলোকো ইতিমধ্যে সাজু হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আমি যেতিয়া 3 দিন পূৰ্বে কথা পাতিছিলোঁ তেতিয়া তেওঁক যেতিয়া সোধা হৈছিল যে এইবাৰ মাঘৰ বিহুটো সম্পৰ্কে আপুনি কিবা কওক তেতিয়া কৈছিল যে এইবাৰ আটাইতকৈ ভাল লগা কথা এটাই যে এইবাৰ মাঘৰ বিহু আনবাৰতকৈ এইবাৰ সুকীয়া হ'ব কাৰণ এইবাৰ সুদীৰ্ঘ সময়ৰ পিছত ম'হ যুঁজ আৰু বুলবুলি যুঁজ হ'ব আৰু বুলবুলি যুঁজৰ আজিৰ দিনটোত প্ৰথম দিনটোত এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 10 বজাত আহি উপস্থিত হ'ব আৰু তেতিয়াই খেল আৰম্ভ হ'ব এঞ্জেলা হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ